এক নং চিন্তামণিগড় এতিয়া আপুনি বিগত সময়বিলাকত দেখিছোঁ বাল্য বিবাহৰ সমস্যাটো এক গা কৰি উঠিছে। গতিকে তাত গাঁওবুঢ়া আছে, ৱাৰ্ড মেম্বাৰ আছে আৰু কেইবাজনো গাঁওৰক্ষী বাহিনীৰ লোকো আছে। মই প্ৰশাসনক তেখেতলোকৰ সহযোগত অনুৰোধ জনাইছোঁ যে সোনকালে এক নং চিন্তামণিগড়ত যি বাল্য বিবাহৰ যি গা কৰি উঠিছে সেই বিষয়টো আচলতে হস্তক্ষেপ কৰাৰ প্ৰয়োজন আছে। আজি যোৱা এমাহ 2 মাহ 3 মাহ ধৰি তাত আচলতে 3খন 4খনকৈ বাল্য বিবাহ হৈ গৈছিল আমি খবৰ পাইছোঁ। গতিকে এই বিষয়টোৱে নাৰীৰ স্বাধীনতাৰ ওপৰত আচলতে প্ৰশ্ন আনিব আৰু অসমীয়া সমাজখনৰ ওপৰতো এইটো এটা বিৰূপ প্ৰভাৱ পেলাব। সেয়েহে এক নং চিন্তামণিগড়ত যি বাল্য বিবাহ আচলতে হৈছে তাৰ ওপৰত কঠোৰ আইন হ'ব লাগে। আৰু মই প্ৰশাসনক, জিলা প্ৰশাসন বা গৰিয়াগড় আৰক্ষী প্ৰশাসন আছে, তেখেতসকলক অনুৰোধ জনাইছোঁ যে এক নং চিন্তামণিগড়ত যি বাল্য বিবাহৰ যি ধুম উঠিছে সেই বিষয়টোৰ ওপৰত তেখেতসকলে চোকা নজৰ ৰাখি যিসকলে এই অপৰাধমূলক প্ৰৱণতাটো আচলতে আনিছে তেখেতসকলৰ ওপৰত কঠোৰ শাস্তি বিহিবলৈ মই প্ৰশাসনক অনুৰোধ জনাইছোঁ। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।